নমস্কাৰ সাংবাদিক বন্ধুসকল। আজি বিশেষ এটা কামৰ কাৰণে সংবাদ মেলত আমি বক্তব্য বা স্পষ্টীকৰণ দিবলৈ ওলাইছোঁ। আচলতে যোৱা 5 জানুৱাৰী তাৰিখে দহৰা বনগাঁও ভিলেজ দহৰাত বুজৰ বৰুৱা পৰিয়ালৰ ভূমি সীমা নিৰ্ধাৰণৰ কাৰণে আমি ৰাজহ চক্ৰ বিষয়াৰ ওচৰত আবেদন কৰিছিলোঁ আৰু সেই মৰ্মে ৰাজহ চক্ৰ বিষয়াই এটা অৰ্ডাৰ দি পেলাই মানে ভূমি সীমা নিৰ্ধাৰণৰ কাৰণে মানে প্ৰশাসনক লগত লৈ আমি তালৈকে সীমা নিৰ্ধাৰণৰ কাৰণে গৈছিলোঁ। মানে পাট্টা নম্বৰ 51 আৰু পাট্টা নম্বৰ 45 পাট্টা নম্বৰ 45 আৰু 51 তাতে প্ৰায় আপোনাৰ 25টামান দাগ আছে আৰু খুব সম্ভৱ মাটিও 60 বিঘাৰ ওপৰত আছে। আমাৰ মাটি অবৈধভাৱে দখল কৰি আছে। গতিকে আমি যিহেতুকে মাটিৰ সীমাখিনি ভালকৈ নাজানো, গতিকে প্ৰশাসনৰ হতুৱাই আমি ৰাজহ চক্ৰ বিষয়ৰ হতুৱাই মাটি কলৈকে আছে কিমানলৈকে আমি জানাৰ কাৰণে আবেদন কৰিছিলোঁ আৰু চালান কাটিছিলোঁ। আমি চালান 51,000 টকা মানে মাচুল দি আমি মানে হেৰি কৰিছোঁ, আমি আবেদন কৰিছোঁ আৰু সেই মৰ্মে আমাক মানে ৰাজহ চক্ৰ বিষয়ে অৰ্ডাৰ দিলে। 5 তাৰিখে গ'লোঁ আমি গোটেইকেইটা, আমাৰ ভাই, মোৰ দাদা গিৰেণ বুজৰ বৰুৱা, বিনোদ বুজৰ বৰুৱা, প্ৰণৱ বুজৰ বৰুৱা, মোৰ দাদা মনোৰঞ্জন বুজৰ বৰুৱা, মই দীপক বুজৰ বৰুৱা, পংকজ বুজৰ বৰুৱা আৰু আমাৰ নামত থকা ভূমিত অপূৰ্ব বুজৰ বৰুৱা আছে, হীৰেণ বুজৰ বৰুৱা আছে, আমাৰ আৰু এটা দাদা যোগেশ্বৰ বুজৰ বৰুৱা, তাৰপিছত আপোনাৰ সিদিনা গৈছিল ঈশ্বৰ বুজৰ, ক্ষমা কৰিব ঈশ্বৰ নহয়, এনেকৈ দিগম্বৰ বুজৰ বৰুৱা, এনেকৈ আমি তাত মানে সীমা নিৰ্ধাৰণৰ কাৰণে গৈছিলোঁ। কোন ৰাণা কোন, সিদিনা ৰাণা আহমেদ বা চানা আহমেদ, যদু মধু, আপোনাৰ হৰেণ নগেন চব গৈছে, আমিতো চিনি নাপাওঁ আকৌ। যিহেতুকে আমি আবেদন কৰিছোঁ চৰকাৰৰ ওচৰত, সেই মৰ্মে আমি গৈছিলোঁ। তাত যদু মধু কোন গৈছে, বহুত মানুহ আছে, আমি চিনি নাপাওঁ। এতিয়া কথাটো বৰ দুখৰ বিষয়, কাৰণ বুজৰ বৰুৱা পৰিয়ালৰ এটা ইতিহাস আছে। ৰঙিয়াৰ জয়ন্তীপুৰৰ বুজৰ বৰুৱা পৰিয়ালৰ এটা ইতিহাস আছে। বুজৰ বৰুৱা পৰিয়ালে যোগেশ্বৰ বিদ্যাপীঠ হাইস্কুলত ভূমি দিছে, জয়ন্তীপুৰ শ্মশান কালী মন্দিৰৰ ভূমি বুজৰ বৰুৱা পৰিয়ালৰ, জয়ন্তীপুৰ শিৱ মন্দিৰৰ ভূমি বুজৰ বৰুৱা পৰিয়ালৰ, ইভেন বিলপাৰত এটা স্বাস্থ্য মানে উপকেন্দ্ৰ, তাৰো ভূমি বুজৰ বৰুৱা পৰিয়ালৰ, আৰু বিলপাৰত মছজিদ এটাও আছে বুজৰ বৰুৱা পৰিয়ালৰ ভূমিত। বুজৰ বৰুৱা পৰিয়ালৰ এতিয়ালৈকে নজিৰ নাই যে বেলেগৰ মাটি দখল কৰা, বৰং বুজৰ বৰুৱা পৰিয়ালৰ মাটি বহু মানুহে অবৈধভাৱে দখল কৰি আছে। আৰু এই দহৰা বনগাঁৱতো আমাৰ বুজৰ বৰুৱা পৰিয়ালৰ মাটি অবৈধভাৱে দখল কৰি আছে। গতিকে সেই অবৈধভাৱে দখল কৰা মাটিখিনি চিনাক্তকৰণৰ কাৰণে সিদিনা সেই অনুষ্ঠানটোত এনেকুৱা মানুহ হ'ল যে তাত ভূ মাফিয়া বা আৰু কিবা মাফিয়া, বহুত মাফিয়া যাব পাৰে। আমিতো মাফিয়াৰ লগত আমাৰ কোনো সম্পৰ্ক নাই, তাত বহুত মানুহ যাব পাৰে, আমাৰতো মাফিয়াৰ লগত কোনো ধৰণৰ সনা পিটিকা নাই। আমি সীমা নিৰ্ধাৰণৰ কাৰণে গৈছোঁ এই ভূমিত। গতিকে আপোনালোকৰ জ্ঞাতাৰ্থে কথাখিনি ক'লোঁ। আৰু মই এই চেগতে ৰাজহ মন্ত্ৰী, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আবেদন জনাইছোঁ। তাৰোপৰি আমি মানে আমাৰ ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাকো আবেদন জনাইছে, বিষয়টো গুৰুত্ব সহকাৰে লৈ আমাৰ ভূমি যাতে আমাক অবৈধভাৱে দখল কৰা মানুহখিনি উচ্ছেদ কৰি আমাৰ ভূমি আমাক প্ৰদান কৰে, তাৰ বাবে আমি মানে সানুনয়ে মুখ্যমন্ত্ৰী, ৰাজহ বিভাগৰ মন্ত্ৰী তথা আমাৰ ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাকো সানুনয়ে অনুৰোধ জনাইছোঁ। গতিকে আজি আমাৰ ক'বলগীয়া এইখিনি। আৰু আমাৰ হাতত কপিবিলাক আছে আবেদন কৰা, আমি যে এপ্লাই কৰিছিলোঁ ৰাজহ চৰকাৰৰ অফিচত, আপোনালোকক এই মানে কপিকেইটা দেখুৱাব পাৰোঁ। আপোনালোকে অকণমান হেৰি কৰিলে কপিকেইটা, অৰ্ডাৰ কপি বা ইয়াত চালান কাটা, কিমান চালান পইচা দি পেলাই আমি আবেদন জনাইছিলোঁ, আপোনালোকে যদি অলপ ভালকৈ ইয়াক দেখুৱাই আপোনালোকে চাব পাৰিব। আৰু কপিকেইটা আপোনালোকক আমি দিম, আপোনালোকে চাব কথাখিনি, কিমান দাগ কিমান আছে ইয়াত, এই কথাখিনি আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনালোঁ। প্ৰশাসনৰ আমি সহায় ল'ব লাগিব, যিহেতুকে মানে আমি প্ৰটেকশ্যন বিচাৰি আমি SDC ওচৰত আবেদন কৰিলে, SDC আমাৰ পাৱাৰ নাই বুলি SP লৈ ৰেফাৰ কৰি দিলে। SP কৈছে যে ইয়াত নিয়ম মতে চালান কাটি পইচা জমা দিব লাগিব, তাৰপিছত আমি ফ'ৰ্চ পঠাইব।
এইটো সম্পূৰ্ণ আইনীগত। যিখিনি মাটিত যিসমূহ লোক বহি আছে বা যিসমূহ লোকে আচলতে তাত খেতি বাতি কৰি খাই আছে, তেওঁলোকে কৈছে যে তেওঁলোকৰ মাটিৰ ৰায়তী স্বত্বটো আছে। আৰু এই ক্ষেত্ৰত কি ক'ব আপোনালোকে? সেইসকল মানুহে যিসকলে ৰায়তী স্বত্ব থকা বুলি কৈছে তেওঁলোকৰ আছে নে নাই? এতিয়া কথাটো হ'ল মানে এনেকুৱা ধৰণৰ ঘটনা বহুত হৈছে যে ৰায়তী স্বত্ব যদি পাইছে 5 ঘৰে, মাটি দখল কৰিছে 50 ঘৰে, আৰু সেই মাটি আপুনি দখল বিক্ৰী কিবা বিক্ৰী এনেকুৱা ধৰণৰ মানে আপোনাৰ 5 ঘৰে যদি ৰায়তী পাইছে, দখল কৰি আছে 50 ঘৰে সেই মাটি আৰু সেই অজুহাতটো লৈ সেই ৰায়তী 5 ঘৰে পোৱাৰ অজুহাত লৈ 50 ঘৰ মানুহে যেতিয়া দখল কৰি আছে আৰু সেই মাটি দখল বিক্ৰী কাৰোবাৰ তাত বিক্ৰী কৰে, এনেকুৱা ধৰণৰ প্ৰক্ৰিয়া চলি আছে। গতিকে আমি সন্মান জনাওঁ ৰায়তী যি স্বত্ব পোৱা মানুহখিনিক আমি সন্মান জনাম, কিন্তু ৰায়তী স্বত্বৰ গইনা লৈ যেতিয়া 50 ঘৰ মানুহে এই মাটি ভোগ দখল কৰি থাকোঁ তেতিয়া আমাৰ সহ্য নহয়। কথাখিনি আপোনালোকৰ জ্ঞাতাৰ্থে জনালোঁ। কিমানমান মানুহে ৰায়তী স্বত্ব পাইছে আপোনালোকে? 3 ঘৰ 4 ঘৰ মানে পাইছে আমি জানাত। আৰু মাটিৰ পৰিমাণটো কিমান গম পাইছে? মোটামুটি 70 বিঘাৰ কম নহয়। 70 বিঘাৰ ওপৰত আছে। নহয় গোটেই মাটি এন্টায়াৰ মাটি 70 বিঘা, 2খন পাট্টা। আৰু তাতে ৰায়তী খুব বেছি আছে 3 ঘৰ 4 ঘৰ। কিমান মাটি হ'ব সেইটো নাজানো আমি। সেইকাৰণেতো আবেদন জনাইছিলোঁ। আৰু এটা কথা যদি সেইদিনা যিখিনি মানুহে আচলতে মিডিয়া হাউচৰ সন্মুখত আহিছিল বা সংবাদ মাধ্যমৰ সন্মুখত আহিছিল, তেওঁলোক ডাইৰেক্টলি মানে তেওঁলোকে স্পষ্টভাৱে দেখাইছে সংবাদ মাধ্যমক যে তেওঁলোকৰ হাতত ৰায়তী স্বত্ব আছে। আৰু আপোনালোকে অবৈধ কিছুমান ব্যক্তি লৈ গৈ তেওঁলোকৰ মাটিটো আচলতে দখল কৰাৰ চেষ্টা কৰিছে। এইটো সেই ৰায়তী স্বত্ব থকা ব্যক্তিসকলৰ মন্তব্য। নাই, এতিয়া কথাটো হ'ল আমি অবৈধভাৱে কোন অবৈধ মানুহক আমি নিছোঁ? প্ৰশাসনৰ মানুহখিনি অবৈধ নেকি? আমি প্ৰশাসনকে আবেদন জনাইছোঁ। আমিতো গাঁৱৰ মানুহক আবেদন জনাই পেলাই যে আপোনালোকে আহক, আমিতো মাতা নাই কাকো। আমি পুলিচ প্ৰশাসনক জনাইছোঁ, আমি SD চাৰ্কল অফিচক জনাইছোঁ, সেইখিনি মানুহকে আমি আমন্ত্ৰণ জনাইছোঁ। বাকী চোৱা মানুহ উইলিংলি কোনোবাই নিজে নিজে গৈছে, ক'ৰ মানুহ গৈছে মই আগতেই ক'লোঁ নহয়, যদু মধু যাব পাৰে, ৰাম ৰহিম যাব পাৰে তাত, আমিতো বাধা দিব নোৱাৰোঁ যোৱাত। কোন গৈছে আমি বাধা দিব নোৱাৰোঁ। গতিকে কথাখিনি আপোনালোকৰ জ্ঞাতাৰ্থে জনাইছোঁ। আপোনালোকে তদন্ত কৰক যে কিমান মানুহে ৰায়তী স্বত্ব পাইছে আৰু কিমান মানুহে অবৈধভাৱে ভোগ দখল কৰি আছে। এই কথাখিনি আপোনালোকৰ হাততে ন্যস্ত কৰিলোঁ। আপোনালোকে বিষয়টো তদন্ত কৰি সম্পূৰ্ণ তথ্য এটা দি পুনৰ প্ৰচাৰ কৰক, তেতিয়া আমাৰ ভাল লাগিব। না, আমি ৰায়তী থকা মানুহক যোগাযোগ কৰিব আমাৰ লগত, যদি মাটিখিনি প্ৰকৃততে তেখেতসকলে এতিয়া এটা ৰায়তী স্বত্বৰ এটা নিয়ম আছে, যদি ৰায়ত পোৱা মানুহবিলাকে মাটি ৰাখিব নোৱাৰে তেতিয়াহ'লে 1/3 এটা অংশ ৰায়তীয়ে পায়, বাকী মাটিখিনি ঘূৰাই দিব লাগে। এতিয়া আমাৰ হাতত তথ্য আছে যে ৰায়তী স্বত্ব পোৱা মানুহে মাটি বিক্ৰী কৰিছে, ৰায়তী স্বত্ব পোৱা মানুহে মাটি বিক্ৰী কৰিব নোৱাৰে। তেনেকুৱা ধৰণৰ কেছ এটা জয়ন্তীপুৰত হৈছে, যাৰ ফলত আমি 1.5 বিঘা মাটি ঘূৰাই পালোঁ। কাৰণ ৰায়তী স্বত্ব পোৱা মানুহে মাটি কাৰো ওচৰত বন্ধকি থ'ব নোৱাৰে, কাৰো ওচৰত আধিয়া দিব নোৱাৰে, কাৰো ওচৰত বিক্ৰী কৰিব নোৱাৰে। গতিকে এই কথাখিনি আপোনালোকে তদন্ত কৰক। ৰায়তী স্বত্বৰ এটা নিয়ম আছে, তাৰ বাবে আমি আজি 5 বছৰ আগত 1.5 বিঘা মাটি পাইছোঁ ৰায়তী স্বত্ব। তাৰোপৰি যদি দেউতাক খেতিয়ক আছিল, তাৰ ল'ৰা যদি চাকৰিয়াল হয় তেতিয়া ৰায়তী স্বত্ব নাপায়। এইটো নতুন নিয়ম, আপোনালোকে এই নিয়মবিলাক জানি লওক ভালকৈ। যদি তাৰ ল'ৰা ছোৱালী চাকৰি কৰে তেতিয়াহ'লে তেওঁ ৰায়ত নহয়, কাৰণ তেওঁ কৃষক নহয়, তেওঁ ল'ৰা চাকৰি কৰিছে। আমি নাম সোমাবলগীয়া আমাৰ একো নাই, কাৰণ আমাৰ পৈতৃক সম্পত্তি। উত্তৰাধিকাৰী সূত্ৰে যিহেতু মোৰ ককাৰ মাটি, ককাৰ পিছত দেউতাৰ নাম আছে, দেউতাৰ পিছত অভিয়াছলি মোৰ নাম আহিব। আমি কনকেশ্বৰ বুজৰ পৰা আমি 3 ল'ৰা, মনোৰঞ্জন বুজৰ পৰা, দীপক বুজৰ পৰা আৰু পংকজ বুজৰ পৰা। গতিকে কনকেশ্বৰ বুজৰ যিহেতু মাটিত নাম আছে, অভিয়াছলি আমাৰ নামটো এনেই আহিব। আমি বসুন্ধৰাত এপ্লাই কৰিব নালাগে, আপোনালোকে এইটো জানি লওক।